নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, যেহেতু আজি তোমালোকৰ ইংলিছ ছাবজেক্টখন আজি গ'ল মেট্ৰিক পৰীক্ষাত আৰু এইটো হৈছে গ্ৰুপ বি আৰু C1। তোমালোকে চাই ল'বা এবাৰ, যিহেতু চাৰিটা হয় ABCD হৈছে গ্ৰুপটো পেপাৰখন, এইটো হৈছে গ্ৰুপ বি। তেতিয়া ব'লা তোমালোকক মই পেপাৰখন সলভ কৰি দেখুৱাওঁ। এইটো 1 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে A, 2 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে A, 3 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে B আৰু 4 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে B, 5 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে B আৰু 6 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে D আৰু 7 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে A, 8 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে B, 9 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে B, 10 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে C আৰু 11 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে C, 12 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে B, 13 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে C আৰু 14 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে A আৰু 15 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে A, 16 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে B, 17 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে C, 18 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে D, 19 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে A, 20 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে A, 21 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে C, 22 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে A, 23 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে A, 24 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে B, 25 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে D, 26 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে A, 27 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে C, 28 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে D, 29 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে B, 30 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে C, 31 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে C, 32 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে C, 33 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে C, 36 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে C, 35 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে A, 37 নম্বৰৰ শুদ্ধ আনচাৰটো হৈছে C, দুটা অৰ দিয়া আছে, দুটা C হ'ব আৰু 38 নম্বৰৰ শুদ্ধ আনচাৰটো হ'ব B, 38 নম্বৰৰ শুদ্ধ আনচাৰটো হ'ব C, 39 নম্বৰৰ শুদ্ধ আনচাৰটো হ'ব A, 40 নম্বৰৰ শুদ্ধ আনচাৰটো হ'ব A, 41 নম্বৰৰ শুদ্ধ আনচাৰটো হ'ব D বটন আৰু 42 নম্বৰৰ শুদ্ধ আনচাৰটো হ'ব B, 43 নম্বৰৰ শুদ্ধ আনচাৰটো হ'ব A। ইয়াত এটা কাটা চিন দিয়া আছে, এইটো নহয় দিয়া। 43 নম্বৰৰ শুদ্ধ আনচাৰটো হ'ব A, 46 নম্বৰৰ শুদ্ধ আনচাৰটো হ'ব B, 45 নম্বৰৰ শুদ্ধ আনচাৰটো হ'ব A। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাবা আৰু তোমালোকৰ কেইটি শুদ্ধ হ'ল সেইটোও কমেণ্ট ছেকশ্যনত দি দিবা। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি নকৰিবা আৰু বন্ধুসকলক এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়া, সকলোৱে যাতে চাব পাৰে কাৰ কেইটি শুদ্ধ হ'ল। ধন্যবাদ।